এইটো আপোনালোকে জানেই যে আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ এটা শাখা সংগঠন অসম ৰাজ্যিক দিনী তালিম বোৰ্ড। আৰু এইটো আজি নতুন নহয়, 1960ৰ পৰা অসমত আৰু 1950ৰ পৰা গোটেই ভাৰতবৰ্ষত এই যে আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকক বুনিয়াদী ইছলামী দিনী শিক্ষা আৰু উত্তম চৰিত্ৰ নিৰ্মাণৰ কাৰণে মক্তব পৰ্যায়ত যিটো শিক্ষা দিয়া হয় আৰু সেই শিক্ষা দিয়া শিক্ষকসকলক এটা প্ৰশিক্ষণৰ প্ৰয়োজন হয়। আৰু সেইটোৰ প্ৰশিক্ষণ কেতিয়াবা 5 দিনীয়া, কেতিয়াবা 7 দিনীয়া, কেতিয়াবা 10 দিনীয়া, কেতিয়াবা 12 দিনীয়া, কেতিয়াবা 24 ঘণ্টীয়া, কেতিয়াবা এঘণ্টীয়া। আমি তেনেকৈ প্ৰগ্ৰাম কৰি থাকোঁ। আমাৰ আজি ধুবুৰী জিলা জমিয়ত এই মানকাজৰ দক্ষিণ শালমাৰা মানকাজৰ জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা আব্দুল গফ্ফাৰ চাহাব, সাধাৰণ সম্পাদক চুলতান চাহাবকে আদি কৰি সকলো উপস্থিত থাকি তেওঁলোকৰ প্ৰচেষ্টাত দক্ষিণ শালমাৰা মানকাজৰত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তাত 25গৰাকী শিক্ষকে অংশগ্ৰহণ কৰিছে। তাত মূলতঃ আমি দুটা কথা শিক্ষা দিয়া হয়। এক হ'ল ইছলামী বুনিয়াদী দিনী শিক্ষা আৰু উত্তম চৰিত্ৰ গঠন। উত্তম চৰিত্ৰ গঠনৰ অৰ্থ হইল এইটো যে সমাজৰ পৰা সমুদায় অপৰাধমুক্ত এখন সমাজ নিৰ্মাণৰ কাৰণে, সমাজৰ পৰা অপৰাধ বিদায় দিবৰ কাৰণে শৈশৱ কালতেই আমাৰ শিশুসকলক নৈতিক চৰিত্ৰ শিক্ষা দিয়া হয়, যিটো মক্তবত আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়। এইটো শিক্ষা দিয়া হৈছে ইয়াতে, যাতে সমাজখন অপৰাধমুক্ত হয় আৰু প্ৰত্যেকটো ল'ৰা ছোৱালী ভৱিষ্যতে দেশৰ সুনাগৰিক হয়। দেশ প্ৰেম তেওঁলোকক শিকাই দিয়া হয়। ইমান ইছলামৰ লগে লগে দেশ প্ৰেম, দেশৰ দায়বদ্ধতা, দেশৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা আৰু লগতে অপৰাধৰ পৰা মুক্ত হোৱাৰ কাৰণে আমাৰ এই 5 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ হৈছে আজি মুকলি সভা। গতিকে আমি সকলো ইয়াতে গোট খাইছোঁ আৰু এইখিনিয়ে আমাৰ মিছন চলি আছে, মিছন চলি থাকিব। হয়, এইটো আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ এটি প্ৰশ্ন মোক কৰিছে যে ইছলামধৰ্মী কিছু মানুহৰ মাজত নিচা দেখা যায়। এই কথাটো আমাকো চুই গৈছে এইটো কাৰণে যে য'ত সম্পূৰ্ণৰূপে ইছলামে শৰীয়তে নিষেধ কৰিছে যে নিচা জাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব, নিষিদ্ধ হাৰাম বুলি। এই সময়ত যে দেখা গৈছে কিছু 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 এলেকাত কিছু মুছলমান যুৱকসকল জড়িত হৈছে। হয়, এই কথাটো আমি অস্বীকাৰ কৰা নাই। পৰিস্থিতি পৰিৱেশে কেতিয়াবা মানুহক ক'ৰ পৰা ক'লৈ লৈ যায় এই কথাটো সকলোৱে কোৱাটো সম্ভৱ নহয়, কিন্তু আমাৰ অভিযানটো অব্যাহত আছে। এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক দিনী তালিম বোৰ্ড, ৰাজ্যিক জমিয়ত, জমিয়ত, জিলা দিনী তালিম বোৰ্ডে আমি চেষ্টা কৰি আছোঁ। তাৰো এটা অংশ আজি আমাৰ এই যিখন শিবিৰ অনুষ্ঠিত হৈ গ'ল যে সমাজৰ পৰা অপৰাধ কেৱল নিচাজাতীয় নহয়, চুৰি ডকাইতি লম্পটি দৰ্শন যিমান আছে প্ৰবঞ্চনা, গোটেই অপৰাধটো দূৰ হৈ শুদ্ধ আৰু ভাল নাগৰিক হোৱাৰ কাৰণে আমাৰ শিবিৰত প্ৰশিক্ষণ দিয়া হয়। এইখিনি আমাৰ প্ৰয়াস চলি আছে। চাওক, প্ৰথম হ'ল কি আমাৰ মাজত মানৱতা আৰু সমন্বয় নিৰ্মাণ কৰোঁ। গৰু আৰু গাহৰিৰ পিছত আমি দৌৰা নাই, আমি এতিয়া দৌৰি আছোঁ মানৱতা নিৰ্মাণৰ কাৰণে। চাওঁ কি কয়। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য চাওঁ, আমাৰ যিটো বুনিয়াদী শিক্ষা, কোৰাণ বুনিয়াদী শিক্ষা, আমাৰ ল'ৰা ছোৱালী কেনেকৈ বুনিয়াদী শিক্ষা শিক্ষিত হ'ব পাৰে, এই কাৰণে আমাৰ অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ মাছৰা ক্ৰমে আমি ইয়াত 5 দিনীয়া এটা কাৰ্যসূচী লৈছিলোঁ। 25জন মান আমাৰ কাৰ্যসূচী মতে 25টা মক্তবৰ শিক্ষক ইয়াত আমাৰ 5 দিনৰ এটা ট্ৰেইনিং ল'লে যে কেনেকৈ বাচ্চাক চুবাহী মক্তবক ফাৰ্ষ্ট আৰম্ভণি যিটো শিক্ষা সেইটো কেনেকৈ দিব লাগে। আজি আমাৰ এই ট্ৰেইনিংয়ের মাধ্যম দিয়ে, প্রশিক্ষণের মাধ্যমে দিয়েই এখেতে বাচ্চাক শিকাব বুলি এইটো এটা কাৰ্যসূচী আমাৰ হাতত আছে। আজি আমাৰ 8 ডিচেম্বৰত আজি আমাৰ মুকলি সভা হ'ল আৰু মুকলি সভাত আমি আমাৰ অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিন চাহাবক তেখেতক মাতিছিলোঁ, তেখেতে আহিছে। ইয়াত আমাৰ মুকলি সভা খুব ভাল মতে হৈছে। ইয়াৰ ৰাইজ যিবিলাক আছিল, সভাপতিবাসী ৰাইজ, পুরা ডিস্ট্রিক্টর রাইজ আমাক যারা যিবিলাক শিক্ষিত মুরব্বী উলামা হজরত যিমান আছিল, এই লোকাল রাইজ যিমান আছিল, বহুত আমাক সহযোগিতা কৰিছে। ইনশাআল্লাহ এদের আমাৰ দিনী তালিম বোৰ্ডৰ পৰা আমি তেখেতক ধন্যবাদ দিম। আৰু মোক জনাইছে যে এনেকুৱা যিটো কাৰ্যসূচী আৰু হ'ব লাগে আমাৰ ডিস্ট্রিক্টত, আৰু জাগায় জাগায় হ'ব লাগে, যাতে আগন্তুক আরো ভাল করে কৰিব পাৰো। এই কারণে রাইজে আমাক বহুত সাহায্য দিছে। সমাজত প্রচলিত মদ ভাং জুয়া বাল্য বিবাহ বিধিনিয়মৰ বিৰুদ্ধে
জমিয়ত উলামা দিনী তালিম বোর্ডৰ কি কাৰ্যসূচী কেনেধৰণে কাৰ্যকৰী চাওক, আমাৰ যিটো কোৰাণতে বিৰোধা আছে, কোৰাণতে কৈছে যে মদ ভাং জুৱা আৰু যিবিলাক খাৰাপ কাম আছে এইবিলাকতো আমাক কোৰাণে ইতিহাস দিছে, কোৰাণত লেখাই আছে। আমি জমিয়ত উলামা যিটো ভূমিকা, জমিয়ত উলামাৰ ভূমিকা থাকিব কোৰাণ আৰু হাদিছৰ ওপৰতে থাকিব বেছিভাগ। আৰু এতিয়া আমাৰ বাল্য বিবাহ এটা আমাৰ অসমত যেতিয়া বাল্য বিবাহ কৰিছে, এই বাল্য বিবাহৰতো জমিয়ত উলামা একেবাৰে বিৰোধা। আমি কঠোৰ বিৰোধিতা কৰি আছো যাতে বাল্য বিবাহ হ'ব নালাগে। খাস কৰি আমাৰ দক্ষিণ শালবনা মানকেশ্বৰৰ কাৰণেতো আমি মানে 100% বিৰোধিতা কৰি আছো যাতে বাল্য বিবাহ কেতিয়াও কোনো জায়গাত কোনো গাঁৱত হ'ব নালাগে। নামনি অসমৰ পৰা এটা সততে এটা বিষয় ওলাই আহে যে ভূমিকেন্দ্ৰিক মাৰপিট, মাটি লৈ কিনে মাৰপিট আৰু নাৰীজনিত অপৰাধৰ সংখ্যা বহুত বেছি। চাওক, ভূমিৰ যিটো মানে কথা আহিল, ভূমিৰ কাৰণে জমিয়ত উলামা যিটো সাংবাদিক আছে, মানে ভাৰতৰ যেটা মানে সংবিধান আছে, এই সংবিধান অনুযায়ী যদি অন্যায় কৰে, অন্যায় কৰি উচ্ছেদ কৰে, তেখেতে আমাৰ জমিয়ত উলামা মাত মাতিব। আৰু যদি অন্যায় হিচাপে নকৰে, এনে যদি মানে আমাৰ যিবিলাক উচ্ছেদ হৈ আছে অসমৰ ভিতৰত বা নামনি অসমৰ ভিতৰত যিবিলাক অন্যায়ভাৱে নহয়, এইবিলাকত মানে জমিয়ত উলামাই নামাতে। কাৰণ অন্যায়ভাৱে আইনৰ মানে অন্যায়ভাৱে যদি উচ্ছেদ কৰে তেনেহলে জমিয়ত উলামা আগবাঢ়ি গৈ আছে আৰু গৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।